নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আৰু আপোনালোকে জানে মই বৰ্তমান দীঘাত আহিছো আৰু দীঘাত কালি আপোনালোকে দীঘাৰ পৰা প্ৰথমটো ভিডিঅ' হয়তো আপোনালোকে দেখিছে আৰু এই ভিডিঅ'টোত মই নিউ দীঘা সি বিচৰ সমগ্ৰ দৃশ্য মই দেখুৱাইছিলো আপোনালোকক আৰু আজি মই আহিছো নিউ দীঘা সি বিচৰ ওচৰতে অৱস্থিত উদয়পুৰ সি বিচত আহিছো আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে দেখিছে সাগৰৰ যিটো আচলতে পৰিৱেশ এই নান্দনিক পৰিৱেশটো আপোনালোকে ইয়ালৈ নাহিলে আপোনালোকে উপভোগ কৰিব নোৱাৰিব আচলতে মন পৰখা যি দৃশ্য বুলি কয় নান্দনিক দৃশ্য এই দৃশ্যৰ যোনে ইয়ালৈ আহে তেওঁলোকে উপলব্ধি কৰিব পাৰে আৰু আপোনালোকে জানে নিউ দীঘা সি বিচৰ ওচৰে পাজৰে যথেষ্টখিনি বিচ আছে যথেষ্টখিনি চাব লগা ঠাই আছে আৰু ওচৰে কয় বহুকেইটা বিচ আছে আৰু ইয়াৰে যেটো প্ৰধান বিচ বা আসল যেটো পৰ্যটনৰ কেন্দ্ৰবিন্দু সেইটো হৈছে নিউ দীঘা সি বিচ আৰু নিউ দীঘা সি বিচৰ পৰা আপুনি 2.5 কিলোমিটাৰ মান আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব এই যে উদয়পুৰ সি বিচ ইয়াতে আপোনালোকে দেখিছে অকণমান দেখুৱাই দিব পৰিৱেশটো ইয়াতে হাজাৰ যে পৰ্যটকসকল আহিছে আৰু ইয়াতে যি ৱাটাৰ এক্টিভিটি যিসমূহ আছে বোটিং কৰা তেনেকুৱা ধৰণৰ যিসমূহ ৱাটাৰ এক্টিভিটি আছে ৱাটাৰ এক্টিভিটিসমূহ আপোনালোকে ইয়াত উপভোগ কৰিব পাৰিব আৰু এয়া দেখিছে আপোনালোকে হাজাৰ পৰ্যটকে এতিয়া ৰাতিপুৱাৰ পৰা ইয়াতে ভিৰ কৰিছে আৰু ইপিনে যদি অকণমান দেখুৱাই দিয়ে দিলে আপোনালোকে দেখিব ইয়াতে যিসমূহ সাগৰীয় মাছ অৰ্থাৎ চি ফিছসমূহ আপোনালোকে ইয়াতে উপভোগ কৰিব পাৰিব সেইসমূহৰ সোৱাদ ল'ব পাৰিব যেনেকুৱা ধৰণৰ টুনা ফিছে হওক বা সাগৰীয় পম্পলেট ফিছ ইয়াৰে স্থানীয় ভাষাত বহুত কিবা নাম আছে সেই নামসমূহ ক'লে হয়তো আপোনালোকে বুজি নাপাব তো এনেকুৱা ধৰণৰ বিভিন্ন সাগৰীয় মাছসমূহৰো আপোনালোকে সোৱাদ ল'ব পাৰিব ইয়াত উপভোগ কৰিব পাৰিব আৰু সকলোতে নান্দনিক দৃশ্যটো আপোনালোকক অকণমান দেখুৱাই দিয়ে ইয়াতে আপুনি যাতে ৰেষ্টুৰেণ্টসমূহ যিসমূহ আছে অস্থায়ী ৰেষ্টুৰেণ্টসমূহত আপোনালোকে ইয়াতে আহি তেওঁলোকৰ সেই চকীসমূহত বহি আপোনালোকৰ ভৰিত সাগৰৰ পানী স্পৰ্শ কৰি থাকিব আৰু আপোনালোকে সেইসমূহৰ সোৱাদ ল'ব পাৰিব সঁচাকৈ এই যিটো অনুভৱ সেই অনুভৱটো আপোনালোকে মোবাইলৰ স্ক্ৰীণত চালে হয়তো আপোনালোকে ফিল কৰিব নোৱাৰিব আপোনালোকে ইয়ালৈ আহিলে নিশ্চয়কৈ ফিল কৰিব পাৰিব আৰু সাগৰৰ মই আচলতে কালি কৈছোঁ মই যদিও পাহাৰীয়া অঞ্চল খুবেই ভাল পাওঁ কিন্তু তাৰ সমান্তৰালকৈ মোৰ এটা অন্যতম প্ৰিয় ঠাই হৈছে সাগৰ আৰু সাগৰ য'ত আছে মই তালৈকে বিচাৰি যাওঁ পূৰ্বেও আহিছিলোঁ দীঘালৈ বিভিন্ন সময়ত আহি থাকোঁ দীঘালৈ আৰু এইবাৰো আহিলোঁ যিহেতু উৎকট গৰমে চৌদিশে দহিছে আৰু উৎকট গৰমে দহাৰ সমান্তৰালকৈ মই ইয়ালৈ আহিলোঁ ইয়াতে আহি মই ভাবিছোঁ আপোনালোকলৈ দুটামান ভিডিঅ' আগবঢ়াওঁ যিহেতু দেখিছে আপোনালোকে আৰু আপুনি আগলৈকে যাব পাৰে মই বাৰু এতিয়া ভিডিঅ' বনাই আছোঁ যিহেতু মোৰ ওচৰত মাইক্ৰফোন আছে কিবা আছে তো সেইকাৰণে মই যোৱা নাই অকণমান দেৰিকৈ যাম মই ভাবিলোঁ কি অলপ গভীৰলৈ যোৱাৰ পূৰ্বে আপোনালোকক অকণমান ইয়াৰ যিটো নান্দনিক পৰিৱেশ আপোনালোকে স্ক্ৰীণত চালে গম নাপায় সেই পৰিৱেশটো আপোনালোকে ইয়াত আহিব লাগিব ইয়াত আহি আপোনালোকে ফিল কৰিব লাগিব উপলব্ধি কৰিব লাগিব অকণমান পৰিৱেশটো মই দেখুৱাম আৰু ইয়াতে যিসমূহ ৱাটাৰ এক্টিভিটি চলি আছে সেইসমূহো উপভোগ কৰিম বাৰু কিন্তু তাৰ পূৰ্বে মই অকণমান দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ